নমস্কাৰ বন্ধুসকল, মোৰ ব্লগত সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ল'ৰাই ভাত চাত খালে আৰু গাড়ীবিলাক লাইন কৰি খেলি আছে আৰু মোক মাতি দেখাই আছে। আৰু এই চশমাযোৰ পিন্ধিও দেখাই যায় মাজে মাজে। চশমাযোৰ ভাঙিলে এনেকৈ পিন্ধি দেখাই আছে। আৰু মাজে মাজে মই পঢ়িবলৈও দিছোঁ 1, 2 বিলাক। তাত যিটো মন যায় সেইটো 1 কোৱা 1 5 6 9 10 তাৰপিছত আমি ওলাই গ'লোঁ কিবা এটা খাওঁ বুলি। মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। আগত কিবা কিবি খালোঁ আৰু তাৰপিছতে চাওমিনটো অহাৰ পাছতহে মোৰ মনত পৰিছে ভিডিঅ' কৰিবলৈ। তাৰপিছতে গোটেই খাই মেলি হৈ গ'ল। ভিডিঅ' কৰিবলৈ বাৰে বাৰে পাহৰিয়ে থাকোঁ। সেই তেনেকৈ খাই বৈ ল'লোঁ। আজি মই আন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেন্তে ব'লকচোন চাওঁ মই কি বনাওঁ। তাৰপিছত এই ৰেচিপিটো বনাবলৈ আমাক লাগিব মাছৰ কণী আৰু পিঁয়াজ, জলকীয়া আৰু বেচনেৰে ধুনীয়াকৈ সানি ল'লোঁ। তাৰপিছত লাগিব এইফালে মই পিঁয়াজ কাটি লৈছোঁ, আলু কাটি লৈছোঁ আৰু নহৰু, আদা, জলকীয়া এইখিনি পেষ্ট বনাই লৈছোঁ। আৰু জিৰা গুড়া, ধনিয়া গুড়া আৰু ৰেড চিলি গুড়া লাগিব আমাক। এই গোটেইখিনি লাগিব। তাৰপিছত এয়া কেৰাহী পাতি দিছোঁ। মই এইখিনি পকৰি বনাবলৈ লৈছোঁ। ধুনীয়াকৈ এটা এটাকৈ দি দিছোঁ। ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি। মাছৰ কণীখিনি ভাজোঁতে বহুত ফুটে, মানে গায়ে চায়ে পৰে। সেইটো কাৰণে আপোনালোকে মাছৰ কণীখিনি আগত অকণমান বইল কৰি ল'ব পাৰে। তাৰপিছত ভাজিলে আপোনালোকে নুফুটে। কিন্তু মোৰ হেতাখন মানে তিতা আছিল, সেইখিনি পানীত পৰি পিনে বহুত ছিটিকিছে গায়ে চায়ে। আপোনালোকে সাৱধানে কৰিব। এইখিনি মই ভাজি ল'ম। তাৰপিছতে মই কাটি লোৱা আলুখিনিও ভাজি ল'ম, ফ্ৰাই কৰি ল'ম, মানে ৰঙা হোৱালৈকে। অকণ ফ্ৰাই কৰি ল'লে খাবলৈ খুব ভাল লাগে। ইফালে মোৰ পকৰি ভজাখিনিও হৈ গ'ল, গোটেইখিনি ভাজি ল'লোঁ। ইফালে কেইটামান দেখিছে যে মই লৰাই ভাজিছোঁ। আৰু ইফালে আলুও হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। মোৰ হৈ গ'ল এইখিনি। মই এটা হাতে কেমেৰাটো ধৰি আছোঁ, এটা হাতে লৰাই আছোঁ কাৰণে অকণমান লৰি গৈছে। তাৰপিছত এখন কেৰাহীত মই জিৰা দি দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ। সেইখিনি লৰাই ল'ম। ইয়াতে মই কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি দি লৈ অকণমান ভাজি থাকিব ৰঙচুৱা হোৱালৈকে। এইখিনি দি ভালকৈ ভাজি থাকিম। পিঁয়াজখিনি পটককৈ ৰঙা হৈয়ে যায়। আৰু মই বেছিকৈ তেল ব্যৱহাৰ কৰা নাই আজি। এইখিনি ভজা হৈ গৈছে আৰু ইয়াতে মই পেষ্ট কৰি লোৱা মছলাখিনি দি দিম। আৰু মই যে দেখাইছিলোঁ জিৰা গুড়া, ধনিয়া গুড়া, সেইখিনি ইয়াতে মই দি পিনে গোটেইখিনি একেলগতে দি দিছোঁ। এইখিনি দি পিনে ভালকৈ লৰাই ল'ম। মই আকৌ কৈছোঁ যে কেমেৰাটো এটা হাতে ধৰি আছোঁ কাৰণে লৰি গৈছে। এইখিনি ইয়াতে দিছোঁ মই হালধি আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি দি আকৌ ভাজি থাকিম। ভালদৰে ভাজি ল'ম পানীখিনি শুকুৱাই যোৱালৈকে। এই ৰেচিপিটো যোনে মাছৰ কণী খাই ভাল পায় সেইসকলে খুব ভাল পাব। আৰু এইখিনি মোৰ ভজা অলপ হৈ গৈছে। ইয়াতে মই দিছোঁ ভাজি লোৱা আলুখিনি দি আৰু অকণমান ভাজি থাকিম। এটা হাতে ধৰি আছোঁ যে কেমেৰাটো, সেইকাৰণে এইটো কেৰাহীটো মানে লৰি গৈছে, ধৰিব পৰা নাই যে। মোৰ ভজা হৈ গৈছে। কেৰাহীত মানে লাগি গৈছে, মানে মই আজি তেল কম ব্যৱহাৰ কৰিছোঁ যে। আৰু ইয়াতে মই পানী দি দিছোঁ। গৰম পানী ব্যৱহাৰ কৰিব। আজি মই আকৌ ঠাণ্ডা পানীয়ে দিলোঁ। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব।
আৰু আপোনালোকে নিজৰ অনুসৰি পানী দি পিনে ঢাকি পিনে উতলি থাকিবলৈ দিব। এয়া মোৰ উতল আহিলেই, ধুনীয়াকৈ উতলিছে। ইয়াতে মই ভাজি লোৱা পকৰীখিনি দি দিছোঁ। দি পেলাই মই ঢাকন মাৰি পিনে আৰু অলপ সিজিবলৈ দিম। বেছিকৈ লৰাই নাথাকিব, একদম পকৰীখিনি ভাগি যাব নহ'বা। সেইকাৰণে অলপ লৰাই দি পিনে মই আকৌ ঢাকন মাৰি সিজিবলৈ দিম। তাৰপিছত ইফালে মই ল'ৰা চব্জিও বনাই আছোঁ, মানে সি জ্বলা নিদিয়াকৈ বনাই আছোঁ। ইফালে অকণমান দেখাই দিছোঁ আজি। এয়া মোৰ উতলিছে ধুনীয়াকৈ। আপোনালোকে নিজৰ অনুসৰি ৰাখিব পানী, জোল খাই যদি জোল ৰাখিব। মই মানে জোল খাই ভাল নাপাওঁ, সেইকাৰণে অকণমান শুকান কৰিম। আৰু এতিয়া গেছটো অলপ কমাই দি আৰু অকণ উতলিবলৈ দিম। এই চব্জিটো অলপ গ্ৰেভি টাইপেই ভাল লাগে খাবলৈ। আৰু মোৰ এয়া চাওক ধুনীয়াকৈ চব্জি হৈ গৈছে, শুকাই গ'ল, গ্ৰেভি হৈ গৈছে। আৰু দুটা মই লাষ্টত কাটি লোৱা কেঁচা জলকীয়া দি দিছোঁ। এনেকৈ দিবচোন, খাবলৈ খুব সোৱাদ লাগে। গেছটো কমাই থৈছোঁ। আৰু এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল মোৰ চব্জিটো। আৰু এতিয়া মই গেছটো অফ কৰি দিম। কি ধুনীয়া লাগিছে দেখাত। কেমেৰাত অলপ কালাৰটো বেলেগ আহে কিন্তু। মোৰ হৈ গ'ল। এইখিনি হৈছে চব্জিখিনি, কি যে ধুনীয়া হৈছে নহয় মানে খাবলৈ। আৰু মাছৰ কণী যোনে ভাল পায় এই ৰেচিপিটো সঁচাকৈ ভাল পাব, এবাৰ খাই চাব আপোনালোকে। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু